মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মতলেবৰ পিতৃ ভাতৃকো আটক পিতৃ ভাতৃসহ আব্দুলক মাৰাথন জেৰা মৰিগাঁও আৰক্ষীৰ ফেচবুক লাইভৰ কমেণ্টত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ লগতে কৰিছিল দেশ বিৰোধী মন্তব্য অৰুণাচল প্ৰদেশত বান ভূমিস্খলনৰ সংহাৰী ৰূপ দিবাং ভেলীত বানত উটি যোৱা 5 জন জোৱান এতিয়া সন্ধানহীন নিখোজ জোৱানৰ সন্ধানত অব্যাহত উদ্ধাৰ অভিযান বান ভূমিস্খলনত ঠায়ে ঠায়ে ব্যাহত যাতায়াত বৰষুণ দিলে মহানগৰীত বান ভূমিস্খলন খাৰঘুলিত হুৰাহুৰে খহিল পাহাৰৰ এটা অংশ ডন বস্কো স্কুলৰ সমীপত সংঘটিত ভূমিস্খলনত শংকিত অঞ্চলবাসী নলবাৰীত পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতি দ্ৰুতবেগী বাহনৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যুৰ পিছতে ৰাইজৰ তীব্ৰ প্ৰতিবাদ মহিলাক মহতিয়াই পথৰ পৰা 7 ফুট তলত বাগৰিল ইনোভা বাহন শ্ৰীভূমিত বিজেপি নেতা হত্যাৰ পিছতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সৰব মন্ত্ৰী কৃষ্ণেন্দু পাল শীঘ্ৰে বেদখলকাৰীৰ বিৰুদ্ধে শ্ৰীভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ বিকাশ ধৰ হত্যাকাণ্ডতে পৰ্যন্ত 6 জনক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেশাল নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমে ব্ৰেকিং নিউজ আৰক্ষীৰ জালত পৰিছে আব্দুল মোতালেবৰ পিতৃ ভাতৃ আৰু আন এজন মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ আব্দুলৰ বিৰুদ্ধে আব্দুলৰ পিতৃ ভাতৃ আৰু আনজনক আৰক্ষীয়ে বৰ্তমান কৰিছে মাৰাথন জেৰা আব্দুল মোতালেবৰ পিতৃ আব্দুল খালেক জ্যেষ্ঠ ভাতৃ আব্দুল তালবেক এই দুয়োজনকে আটক কৰা হৈছে সুধা পোছা বৰ্তমান চলিছে আৰু লগতে আন এজনকো কৰায়ত্ব কৰা হৈছে কৰায়ত্ব হোৱা আনজনৰ নাম হৈছে ৰাছিদুল ইছলাম হত্যাৰ ভাবুকি দিয়াৰ লগতে কৰিছিল আব্দুলে দেশ বিৰোধী মন্তব্য ফেচবুক লাইভৰ কমেণ্টত হত্যাৰ ভাবুকি দিছিল মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণ দি থকাৰ সময়তে দিছিল এই ভাবুকি শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে জয়ধ্বনি দিছিল আব্দুল মোতালেবে আৰক্ষীৰ জালত পৰিছে এতিয়া আব্দুলৰ পিতৃ আব্দুলৰ ভাতৃ আৰু লগতে আন এজন ব্যক্তি মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া এইজন আব্দুল মোতালেবে তীব্ৰ দেশ বিৰোধী মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ আব্দুলৰ বিৰুদ্ধে আৰু আব্দুলৰ পিতৃ ভাতৃ আৰু আনজনক আৰক্ষীৰ মাৰাথন জেৰা আব্দুল মোতালেবৰ পিতৃ আব্দুল খালেক জ্যেষ্ঠ ভাতৃ আব্দুল তালবে কৰায়ত্ব হোৱা আনজনৰ নাম হৈছে ৰাছিদুল ইছলাম বৰপেটাৰ নিৰলাচৰ এনসি গাঁৱত এটা কৰুণ ঘটনা পানীত পৰি মৃত্যু গাঁওখনৰ এটি কণমানি শিশুৰ খুটিত গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি ল'লে কণমানিজনীয়ে মৃত 6 বছৰীয়া শিশুটিৰ নাম আছিল এস্মিতাৰা খাতুন আৰু সমনীয়াৰ সৈতে খুটিত গা ধুবলৈ নামিছিল শিশুটি গা ধুই থাকোঁতে হঠাৎ দ পানীত ডুব গ'ল শিশুটি লগৰীয়াই চিঞৰ বাখৰ কৰিছিল একাংশ শিশুক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল প্ৰায় 3 ঘণ্টাৰ মূৰত শিশুটিক পৰিয়াল আৰু স্থানীয় লোকে মৃত অৱস্থাত উদ্ধাৰ কৰে কাছুমাৰা আৰক্ষীয়ে চলাই আছে ঘটনাৰ তদন্ত এজন ছোৱালী পানীত পৰি মাৰা গৈছে কেতিয়া মাৰা গৈছে 3:03 বজাত কেনেকৈ মৰিল লগ বন্ধুৰ লগত গা ধুবলৈ গৈছিল তাতে পানীত পৰিছে বয়স কিমান হ'ব ছোৱালীজনী ছোৱালীজনীৰ বয়স আনুমানিক 6 বছৰমান হ'ব নাম কি আছিল নামটো আছিল এস্মিতাৰা তাৰ দেউতাকৰ নাম আছিল শহীদুল ইছলাম গাঁওখনৰ নাম আছিল নিৰলাচৰ পুলিচক জনোৱা হৈছে ন পুলিচক জনোৱা হৈছে এতিয়া পুলিচ আহি পাবই আৰু চৰকাৰক কি আহ্বান জনাব চৰকাৰক এইটোৱে আহ্বান জনাওঁ যে এইটো দুখীয়া পৰিয়ালটোক যাতে চৰকাৰে কিবা সহায় কৰে এইখিনি আহ্বান জনাওঁ মহানগৰীৰ খাৰঘুলিত ভূমিস্খলনৰ ঘটনা হুৰাহুৰে খহিল পাহাৰৰ মাটি পাহাৰৰ এটা সংখ্য খহি পৰাৰ লগে লগে এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ডন বস্কো ইনষ্টিটিউটৰ সমীপতে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা মুখলধাৰ বৰষুণৰ পিছত
পাহাৰৰ মাটি খহিল ভূমিস্খলনক লৈ শংকিত হৈ পৰিছে এতিয়া অঞ্চলটোৰ ৰাইজ নিশাৰ ভাগৰ দৃশ্য হুৰাহুৰে খহিছে পাহাৰৰ শিল মাটি খহি পৰাৰ পিছতে এনেকৈ এক প্ৰকাৰ শংকিত হৈ আছে অঞ্চলবাসী বৰষুণ দিছিল আৰু বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত এফালে কৃত্ৰিম বানৰ তাণ্ডৱ আৰু আনহাতে পাহাৰ খহে এয়া যেন এটা সাধাৰণ ঘটনাত পৰিণত হৈছে বৰ্তমান পৰৱৰ্তী খবৰলৈ আগবাঢ়িম আন এক গুৰুত্বপূৰ্ণ খবৰ সামগুৰিত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ ব্যাপক চাঞ্চল্য সামগুৰিৰ ৰঙাগড়াৰ পথাৰত উদ্ধাৰ কৰা হৈছে মৃত যুৱকজন শংকৰ নায়ক বুলি চিনাক্ত কৰা হৈছে পৰিকল্পিত হত্যাৰ সন্দেহ কৰিছে স্থানীয় লোকে সামগুৰি আৰক্ষীয়ে বৰ্তমান সোধা পোছাৰ বাবে আটক কৰিছে দুজনক সামগুৰিৰ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যুৱকৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সামগুৰিৰ ৰঙাগড়াৰ পথাৰত মৃতদেহ উদ্ধাৰ কৰা হৈছে মৃত যুৱকজন শংকৰ নায়ক বুলি চিনাক্ত পৰিকল্পিত হত্যাৰ সন্দেহ কৰিছে স্থানীয় লোকে সামগুৰি আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে দুজনক খবৰ পোৱাৰ পিছত ইয়াত এটা ডেড বডি পোৱা গৈছে ডেড বডিটো পথাৰত পৰি আছিলে পথাৰৰ পৰা পৰি থাকাত আমি খবৰ পাইছিলোঁ আমি আহি কিন্তু ডেড বডি পথাৰত পোৱা নাই তেওঁলোকৰ পৰিয়ালে উঠাই পেলাই ৰাস্তালৈ লৈ আহিছিলে শংকৰ নায়ক তিনিজনে মানে মদ খাই আছে একেলগত মদ খাই আছে বুলি আমি গম পাইছোঁ কাৰোবাক আটক কৰিছে নেকি দুজনক উঠাই নিছে তেওঁলোকৰ লগত খোৱা দুজনকো উঠাই নিছে স্বামীৰ বিৰুদ্ধে বহু বিবাহক লৈ মুখ্যমন্ত্ৰীক দিলে অভিযোগ পত্নীয়ে 1 নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান আৰক্ষী কাপুচবিহীন অভিযান চলাবলৈ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ বহু বিবাহক লৈ মুখ্যমন্ত্ৰীক অভিযোগ নিজ স্বামীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক অভিযোগ দিলে এগৰাকী মহিলাই যিহেতু বহু বিবাহক লৈ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ইয়াৰ পূৰ্বেও তেওঁ বহুবাৰ এই সম্পৰ্কত মন্তব্য কৰিছে আৰু কঠোৰভাৱে ইয়াৰ বিৰোধিতা কৰিছে আৰু তেনে সময়তে আজি স্বাধীনতা দিৱসৰ দিনাই এগৰাকী মহিলাই মুখ্যমন্ত্ৰীক নিজৰ স্বামীৰ বিৰুদ্ধে দিলে অভিযোগ শ্ৰদ্ধাঞ্জলি কাননত গ্ৰুচা ডেকা নামৰ এগৰাকী মহিলাই মুখ্যমন্ত্ৰীক নিজ স্বামীৰ বিৰুদ্ধে অভিযোগ দিলে আৰু সেই অভিযোগ পোৱাৰ পিছতেই মহিলাগৰাকীক আজিৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাসো দিলে মুখ্যমন্ত্ৰীগৰাকী কাগজখন ললো আপোনাৰ মই আজি তোমাক কৰাই আজি কিছুদিন পূৰ্বে মঙলদৈত বান পৰিস্থিতি চাবলৈ যাওঁতে এগৰাকী মহিলাই মুখ্যমন্ত্ৰীক নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ দিছিল আৰু তেতিয়াও মুখ্যমন্ত্ৰীগৰাকীয়ে সেই মহিলাগৰাকীক আশ্বাস দিছিল যে তেওঁৰ স্বামীক ধৰি আনি তেওঁৰ সন্মুখতে পিটিব এফালে ঘূৰি আহিম নে নহ'ব দৰখাস্ত লিখি ৰেডি কৰি থৈ দে তাক ধৰি আনিব লাগিব কিন্তু তই পঢ়া শুনা কৰি আছ নে নাই এতিয়াতো আকৌ পঢ়া শুনা একো নাই তোৰ বয়স আছে তই কিবা এটা হাতৰ কাম আৰম্ভ কৰ বুজিলি মা আৰু তাক মাৰাটো ঠিকছে মাৰিম তই গম পাবি তই খালি এতিয়া মোক এড্ৰেছটো এগৰাকী পত্নী থকাৰ পাছত যেতিয়া স্বামীয়ে আন এগৰাকীক যুৱতীক বিয়া কৰাব বা দ্বিতীয় বিবাহ কৰাব বা তৃতীয় বিবাহ কৰাব তেনে ক্ষেত্ৰত কোনো ধৰণৰ মাফি নাই তেনেকুৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সেই কথা বাৰে বাৰে কৈছে
কেৱল বহু বিবাহে নহয় বাল্য বিবাহৰ বিৰুদ্ধেও যথেষ্ট কঠোৰ মুখ্যমন্ত্ৰীগৰাকী আজি স্বাধীনতা দিৱসৰ ভাষণ প্ৰদানত মুখ্যমন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে 1 নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে চলিব অভিযান 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছো এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম 30 দিন ধৰি সমগ্ৰ ৰাজ্যতে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাব আৰু দেখা গৈছে যে বিগত 5 বছৰত ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিছিল আৰু বহু হাজাৰ প্ৰায় 12,000তকৈ অধিক গোচৰ ৰুজু হৈছিল বাল্য বিবাহৰ আৰু সেই গোচৰৰ ভিত্তিত 11,000তকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু দেখা গৈছে যে তাৰ পাছতো এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুকে কোণে এতিয়াও বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হৈ আছে গতিকে বাল্য বিবাহৰ বিৰুদ্ধে 1 নৱেম্বৰৰ পৰা 30 দিন সমগ্ৰ ৰাজ্যত কঠোৰভাৱে অভিযান চলিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে লগতে বহু বিবাহৰ বিৰুদ্ধেও যথেষ্ট কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকী নলবাৰীৰ বৰভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা ইনোভা বাহনৰ খুন্দাত থিতাতে এগৰাকী মহিলাই মৃত্যুক সাবটি ল'লে দুগৰাকী মহিলাক মহতিয়াই নিছিল এখন ইনোভা গাড়ীয়ে মহিলাক মহতিয়াই পথৰ পৰা 7 ফুট তলত পৰি গৈছিল ইনোভা বাহনখন বাহনৰ খুন্দাত আইকন বেজবৰুৱা নামৰ মহিলাগৰাকীৰ মৃত্যু ঘটে গুৰুতৰভাৱে আহত হয় বিনা দাস নামৰ আন এগৰাকী মহিলা সংকটজনক অৱস্থাত বৰ্তমান বিনা দাস তেওঁ চিকিৎসাধীন হৈ আছে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত দুৰ্ঘটনা সংঘটিত কৰা ইনোভাখনৰ নম্বৰ AS01LC3449 সম্প্ৰতি পলাতক অৱস্থাত আছে ইনোভাখনৰ চালক তিনটা আছো আমি তারপর কাষার হল লগে মই জোর টানি লৈ গৈছো আমি বিকাশ ট্ৰেক্টৰখন আছে তাতে চাপাই দি সোমাই দিলো তিনকে তারপর কাষার হৈছে ঠিক আমাৰ দিগন্ত দেৱজিতক মই কৈছো এনে কোনবা খাব তনে গাড়ীখন ওইলো আৰু দাউদ এনে আহি মানুহ নাপলাকে মানুহ মাৰিয়ে ফেললা মৰি গল এজন কঁকাল ভাঙিছে আৰু এজন মৰি গল ডেড বডি হৈ গৈছে কি নাম মহিলাগৰাকী মৰাটো আইকন বেজবৰুৱা আইকন আইকন বেজবৰুৱা আৰু যিগৰাকী কঁকালত আছে বিনা দাস দু ক'ৰবাত আহি থাকোঁতে চকুৰ আগতে আমাৰ চকুৰ আগতে বহি থাকোঁতে শিৱসাগৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বদৰুদ্দিন আজমলক সুৰধাৰ সমালোচনা কৰিলে মন্ত্ৰী বিমল বৰাই বৰ্ডিং খেলপথাৰত পতাকা উত্তোলন কৰি মন্ত্ৰীগৰাকীয়ে শিৱসাগৰবাসীক আহ্বান জনাই ক'লে জাতিৰ শত্ৰুৰ হাতত 500 টকাত বিক্ৰী নাযাব জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব শিৱসাগৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব হৈ পৰিল মন্ত্ৰী বিমল বৰা জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব শিৱসাগৰৰ চৰাইদেউৰ বানপীড়িতক সাহায্য আগবঢ়াই চৰ্চা লাভ কৰিছিল বদৰুদ্দিন আজমলে কিন্তু শেহতীয়াকৈ বান সাহায্যৰ নামত বদৰুদ্দিন আজমলৰ কৰ্মকাণ্ডক লৈ প্ৰশ্নবোধক চিহ্নৰ উদ্ৰেক ঘটিছে না 1 লাখ টাকা দিই আমরা 10 লাখ টাকা দিলেও কম না পয়সা না মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ স্বাধীনতা দিৱস উদযাপনৰ মঞ্চৰ পৰাই পোনপটীয়াকৈ সমালোচনা কৰিলে বদৰুদ্দিন আজমলক ক'লে AIUDFৰ গঠনৰ আঁৰৰ কথা আলোচনা নকৰিলে অপমান কৰা হ'ব অসম আন্দোলনৰ 855 গৰাকী শ্বহীদক এই দল কিয় জন্ম হৈছিল এই স্বাধীনতা দিৱসৰ সময়তে অসমে আলোচনা কৰিব লাগিব যদি মই আলোচনা নকৰোঁ আপুনি আলোচনা নকৰে হয়তো নতুন প্ৰজন্মই পাহৰি যাব আৰু হয়তো কুকুৰ আঁকোৱালি ল'ব
আৰু যিদিনাখন বুকুত আকোৱালি ল'ব এই যে শ্বহীদ তৰ্পণ কৰি লোৱা আহিয়ে শ্বহীদ প্ৰণামো তোমাক এই শ্বহীদসকলৰ প্ৰতি অপমান হ'ব। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আজি ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ পুণ্যতিথি মৃত্যুবাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি। এয়া আমি পোনপটীয়াকৈ দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ। আজি ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ পুণ্যতিথি আৰু মৃত্যুবাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি। দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি উপস্থিত আছে। কেন্দ্ৰীয় মন্ত্ৰী কেইবাগৰাকী ৰাজনাথ সিং তেওঁ উপস্থিত আছে আৰু ইয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। সদৈৱ অটলত এয়া যথেষ্ট সংখ্যক গুণমুগ্ধৰে এয়া সদৈৱ অটল যাত দেখা গৈছে বহু লোকৰ উপস্থিতি। পৰৱৰ্তী খবৰলৈ আগবাঢ়িম। ব্ৰেকিং নিউজ। আৰক্ষীৰ জালত পৰিছে আব্দুল মোতালেবৰ পিতৃ ভাতৃ আৰু আন এজন। আব্দুল মোতালেব যিজনে মুখ্যমন্ত্ৰীৰ ভাবুকি দিছিল, মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ আছে আব্দুলৰ বিৰুদ্ধে। আব্দুলৰ পিতৃ ভাতৃ আৰু আনজনক আৰক্ষীয়ে বৰ্তমান জেৰা কৰি আছে। আব্দুল মোতালেবৰ পিতৃ আব্দুল খালেক লগতে জ্যেষ্ঠ ভাতৃ আব্দুল তালবেক, কৰায়ত্ব হোৱা আনজন বৰালিমাৰীৰ ৰাছিদুল ইছলাম হত্যাৰ ভাবুকি দিয়াৰ লগতে কৰিছিল দেশ বিৰোধী মন্তব্য। ফেচবুক লাইভৰ কমেণ্টত হত্যাৰ ভাবুকি দিছিল মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণ দি থকাৰ সময়তে দিছিল এই ভাবুকি। শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধেও জয়ধ্বনি দিছিল এই আব্দুলে। এই আব্দুল মোতালেবৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে। আৰু মৰিগাঁও জিলা আৰক্ষী অধীক্ষক নিশান্ত সৌৰভ, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কণকণ জ্যোতি নাথ আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষক অমৰজ্যোতি শইকীয়াৰ নেতৃত্বত চলি আছে ঘটনাৰ তদন্ত। ঘটনাৰ সৈতে জড়িত মূল অপৰাধী অচিৰে চিনাক্ত হোৱাৰ পথত যদিও তদন্তৰ গোপনীয়তাৰ খাতিৰত আৰক্ষীয়ে আনুষ্ঠানিক মতামতৰ পৰা এতিয়াও বিৰত আছে। ফোনযোগে সংযুক্ত হৈছো আমি আমাৰ মৰিগাঁৱৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে। পৱনজ্যোতি ডেকা, সোধা পোছাৰ বাবে কেইবাজনকো আটক কৰিছে আৰু শেহতীয়া আপডেট কি আছে? আৰক্ষীয়ে কিবা জনাইছে নেকি তথ্য?
যোৱাকালি স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী থানাৰ পৰা যি ভাষণ দিছিল সেই মুহূৰ্ততে আচলতে 1 কোটি টকা চুপাৰি লৈ পেলাই হত্যাৰ ভাবুকি দিছিল এই আব্দুল মুতালেব নামৰ এজন লোকে। আৰু লগে লগে আচলতে আৰক্ষীয়ে যেতিয়াই নেকি এই ব্যৱস্থা গ্ৰহণ কৰে নিজেই আহি আচলতে থানাত হাজিৰ হয় আৰু আহি কয় যে মই কোনো ধৰণৰ অপৰাধ কৰা, মোৰ ফটো বেলেগে ব্যৱহাৰ কৰি ইতিমধ্যে এই ঘটনাটো সংঘটিত কৰিছে। কিন্তু তাৰপিছতে আৰক্ষীয়ে এই আব্দুল মুতালেবক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰু তেওঁ সম্বন্ধীয় আচলতে পিতৃ ভাতৃকে ধৰি তিনিজন লোকক বৰালি মাৰি পৰা আটক কৰি আচলতে সোধপোছ অব্যাহত ৰাখিছে। কিন্তু আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছিলো, আৰক্ষীয়ে তদন্তৰ খাতিৰত আচলতে কোনো ধৰণৰ আমাক তথ্য দিয়া ভাষ্য প্ৰদান কৰা নাই। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এই ঘটনাটোৰ লগত কেৰালাৰ পৰাও সংযোগ আছে বুলি এক সূত্ৰে আমাক জনাইছে। কিন্তু পৰৱৰ্তী সময়ত নিশ্চয়কৈ আচলতে কেৰালাৰ লগত এই যি সম্পৰ্ক আছেনে নাই গম পোৱা যাব। আৰু ইতিমধ্যে আৰক্ষীয়ে আচলতে এই কিজন লোকক জেৰা অব্যাহত ৰখাৰ পিছত আৰক্ষীয়ে আচলতে কি তথ্য লাভ কৰে সেই আমাক জনাব বা যি সাংবাদিকসকলক এই কথা প্ৰকাশ কৰিব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তথ্য আচলতে আৰক্ষীয়ে আমাক প্ৰদান কৰা নাই। গীতাশ্ৰী। হয়, ধন্যবাদ। আমাক এইখিনি আপডেট আপুনি জনালে পৱন। আৰু এই ধৰণৰ ঘটনা আব্দুলৰ পিতৃ ভাতৃ আৰু আনজনক বৰ্তমান আৰক্ষীয়ে সোধা পোছা কৰি আছে, জেৰা কৰি আছে। আৰু কি ধৰণে আব্দুল মুতালেব নামৰ এজনে কেৱল মুখ্যমন্ত্ৰীক ভাবুকি দিয়াই নহয়, মুখ্যমন্ত্ৰীক আচলতে হত্যাৰ ভাবুকি দিয়াই নহয়, ভাৰত বিৰোধী মন্তব্য কৰিছিল, শত্ৰু ৰাষ্ট্ৰৰ জয়ধ্বনিও দিছিল। উজনি অসমৰ বান বিভীষিকাৰ আজি 29 দিন। দুখে লগেৰা নাই মৰিয়নি সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ। বহু পৰিয়ালৰ ঘৰ ভেটিৰ পানী আজিও ওলাই যোৱা নাই, আজিও সেই পানী শুকোৱা নাই, আজিও হৈ আছে বোকাময়। কোনো পৰিয়ালৰ ভেটিটো ওলাইছে ঠিকেই, যদিওবা ঘৰত সোমাব নোৱাৰা অৱস্থা। এতিয়াও বহু পৰিয়াল শিবিৰতে আছে অথবা পথৰ কাষত ক'ৰবাত চালি এখন পাতি দিন অতিবাহিত কৰিছে। কালৰূপী বানে ইতিমধ্যে ঘৰৰ সকলো সা সামগ্ৰী নষ্ট কৰি পেলাইছে। চাওক, বান বিভীষিকাৰ আজি 29টা দিনত ভৰি দিলে। বহু লোক শিবিৰত বাস কৰি আছে, বহু লোকে পথৰ কাষতেই চালি এখন তৰি কোনোমতে জীয়াই আছে। মোৰ পিছফালে এই যে ঘৰবোৰ দেখিছে, এয়া হৈছে মৰিয়নি সমষ্টিৰ হোজাইকান অঞ্চলৰ দৃশ্য। এয়া চাওক, এতিয়াও ঘৰ পানীৰ তলতে আছে আৰু কিছু লোকৰ ঘৰৰ ভেটিটো ওলাইছে যদিও কিন্তু তেওঁলোকৰ ভেটিত সোমাব নোৱাৰা অৱস্থা, পলস। আৰু এই বানে এই অঞ্চলটোৰ পৰিয়ালসমূহৰ সকলো শেষ কৰি থৈ গ'ল। তেওঁলোকৰ ঘৰখনৰ ভিতৰৰ সকলো সা সামগ্ৰী শেষ কৰি থৈ গ'ল, তেওঁলোকৰ বাৰীখন শেষ কৰি থৈ গ'ল, তেওঁলোকৰ পথাৰখন শেষ কৰি থৈ গ'ল। পানী সোমাল কিন্তু এতিয়া ওলোৱাৰ পথ নাই। এনেধৰণে ঘৰৰ ভিতৰতে এতিয়া গাঁত। ইয়াতে তেওঁলোকে, আপুনি কাহানি আহিলে শিবিৰৰ পৰা? কাহানি আজি 3 দিন হ'ল। 3 দিন হৈছে। ঘৰত একো নাই আৰু ঘৰতে অৱস্থাই অকমান মুচি মেলি লৈছো আৰু সৰু ল'ৰা ছোৱালী আছে থাকিবলৈ দিগদাৰ যে, সেইটো কাৰণে ৰাতিটো শুব পৰা নাই বাৰু, বেলেগৰ ঘৰতে শুইছো আৰু। মানে এইকেইদিন শিবিৰতে আছিলো। ঘৰ ভাঙি দিলে, ঘৰে ভাগি গৈছে, বেহু খহি গৈছে পানী পাই, এনেকুৱা হৈছে আৰু। ইয়াতে কিমান পৰিয়াল আপোনালোকৰ গাঁওখনত? আমাৰ ইয়াত 50টা পৰিয়াল আছে। 50টা পৰিয়ালে তেওঁলোকো আছিলে, এতিয়া আৰু 8টামান পৰিয়াল এতিয়াও আছে তাতে, বাকী খিনি আহিছে আৰু ইয়ালৈ। বহুতৰে এতিয়াও ওলোৱা নাই? ওলোৱা নাই ওলোৱা। ধন্যবাদ জনাইছো। মই এই ঘৰখনেই মই দেখুৱাইছো যে ইয়াতে তেওঁলোকৰ সম্পত্তি বুলিবলৈ একো নাই, সকলো শেষ হৈ গৈছে। সন্মুখৰ ঘৰখন ইতিমধ্যে আপোনালোকে দেখিছে, একেই অৱস্থা। আৰু সেইসমূহ পৰিয়াল এতিয়াও শিবিৰতে বাস কৰি আছে। তেওঁলোকে ইয়ালৈ ঘূৰি আহিব পৰা অৱস্থা আজিও অহা নাই, যাৰ কাৰণে এতিয়া তেওঁলোকে চিন্তাত
টোপনি নহাৰ দৰে পৰিৱেশ, কি কৰিব, কি খাব, কেনেকৈ জীয়াই থাকিব, সেই কথাবোৰে তেওঁলোকক এতিয়া চিন্তিত কৰিছে। সেয়ে আপোনাৰ ঘৰো একেই অৱস্থা? এইটো মোৰ ঘৰ হাউলি পৰিছে, ভাগি গৈছে, বয় বস্তু নষ্ট হৈছে কৃষ্ণ, আৰু কাপোৰ কানি এনেকে অলপ তিতিছে, হ'লেও মানে ধৰক ওপৰত থৈ আহিছিলো নৰখিলে, পৰি গ'ল। আৰু ভিতৰৰ চব বস্তুৱে নষ্ট হৈছে। কোলাত মৃত শিশুলৈ চিকিৎসালয়ৰ সন্মুখত প্ৰতিবাদত বহিল পিতৃ আইতা। ভুল চিকিৎসাৰ বাবে 8-দিনীয়া দেৱশিশুৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ। মঙলদৈ পলিক্লিনিকৰ বিৰুদ্ধে চিকিৎসাৰ ক্ষেত্ৰত চৰম গাফিলতি কৰাৰ অভিযোগ। কোলাত মৃত শিশুলৈ প্ৰতিবাদত বহিল পিতৃ আইতাক। চিকিৎসালয়ৰ সন্মুখত কোলাত মৃত শিশুলৈ প্ৰতিবাদ। মঙলদৈ পলিক্লিনিকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ গুৰুতৰ অভিযোগ। ভুল চিকিৎসাৰ বাবেই 8-দিনীয়া দেৱশিশুৰ মৃত্যুৰ অভিযোগ। কোলাত মৃত সন্তান লৈ ন্যায়ৰ দাবীত পথত বহিল দুৰ্ভগীয়া পিতৃ আৰু আইতা। মঙলদৈ পলিক্লিনিকৰ সন্মুখত এই কৰুণ দৃশ্য। ভুল চিকিৎসাৰ বাবেই এটি দেৱশিশুৱে মৃত্যুমুখত পৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। চিকিৎসালয়খনৰ এই চৰম গাফিলতিৰ বিৰুদ্ধে সৰব বীৰ লাচিত সেনা অসমৰ দৰং জিলা সমিতিও। ডাক্তৰ দেৱব্ৰত মৰাণৰ তত্বাৱধানত চলি আছিল চিকিৎসা। গৰ্ভত থকা শিশুটিৰ অৱস্থান জানিবলৈ এলুমিনি টেষ্টো কৰা হৈছিল, কিন্তু ৰিপৰ্টত বিসংগতি থকাৰ পিছতো চিকিৎসকে পৰিয়ালক অৱগত নকৰাৰ অভিযোগ। ছোৱালী আছিলে, মাকে আপোনাৰ দেখাই নাপালে মাকে মাছ দিব যে মই কান্দাটো সেইটো গম নাপালে, মাক ছোৱালীটো কান্দিছে নে নাই। মাক এতিয়া বাৰু সুস্থ আছে। জন্মৰ পৰা 6 তাৰিখে জন্ম পাইছিল, এইটো মাহৰ 6 তাৰিখে জন্ম, আজি 14 তাৰিখ নেকি, 14 তাৰিখ হ'ল আৰু আজি 8 দিন হ'ল। 8 দিন এওঁলোকে পে'মেণ্ট নকৰাৰ কাৰণে এওঁলোকে যাব দিয়া নাই মাকক। বেবীটো ফিডিং কৰিব খুজি ইচ্ছা কৰি আছে, মই পইচা মেনেজ কৰি কিবা কৰি তাৰপিছতহে এওঁলোকে পে'মেণ্ট। এওঁলোকে মেনেজাৰজনে কি কৈছে জানেনে, এতিয়া লাইনত আহিলে আপুনি পইচা লাইনটোত আহিলেহে তেওঁলোকে এৰি দিব পাৰে। এতিয়া মই ন্যায় বিচাৰোঁ। ইফালে বিগত 6 আগষ্টত জন্ম লাভ কৰা শিশুটিৰ স্বাস্থ্যৰ চৰম অৱনতি ঘটে আৰু পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিশুটিৰ মৃত্যু হয়। তাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিশুটিৰ মৃতদেহ লৈ মঙলদৈ পলিক্লিনিকৰ সন্মুখত প্ৰতিবাদত বহিল দেউতাক আৰু আইতাক। লাচিত সেনাই মৃত শিশুটিৰ পৰিয়ালৰ বাবে দাবী কৰিছে 10 লাখ টকাৰ ক্ষতিপূৰণ। যি দেৱশিশু আজি দেৱকন্যাগৰাকী ঢুকালে, এই কন্যাগৰাকী হয়তো তেওঁলোকে ঘূৰাই নাপাব, কিন্তু ভৱিষ্যতে যাতে তেনেকুৱা ধৰণৰ ঘটনা নহওক তাৰ কাৰণে মেডিকেল কৰ্তৃপক্ষই কিন্তু ব্যৱস্থা ল'ব লাগিব। আপোনালোকৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিগৰাকী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আছে, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীক আমি সকীয়াই দিব বিচাৰিছোঁ। এই ধৰণৰ ব্যক্তিগত খণ্ডৰ যি ময়মতালি চলি আছে, চিকিৎসকসকলৰ বা চিকিৎসালয়বিলাকৰ যি ময়মতালি চলি আছে, এইসমূহ কিন্তু কণ্ট্ৰল কৰক সময় থাকোঁতে। ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দৰং জিলাত। এতিয়া প্ৰশ্ন হয়, এজন অভিজ্ঞ চিকিৎসকে কিয় গুৰুত্ব নিদিলে শিশুটিৰ স্বাস্থ্যৰ জটিলতালৈ? পলিক্লিনিক কৰ্তৃপক্ষই ল'বনে এই মৃত্যুৰ দায়িত্ব? মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ওড়িশাৰ কোৰাপুটত চিনেমাৰ শৈলীৰে সংঘটিত এটা চাঞ্চল্যকৰ হত্যাকাণ্ড। প্ৰেমজনিত কাৰণত এগৰাকী 22 বছৰীয়া যুৱতীক হত্যা। যুৱতীগৰাকীক হত্যা কৰি মৃতদেহ পুতিলে চুবুৰীয়া ৰাজ্য অন্ধ্ৰপ্ৰদেশত। মৃত যুৱতীগৰাকী চেমিলিগুৰাৰ গুৰুদ্বাৰ অঞ্চলৰ অলবিনা গাৰাৰা বুলি চিনাক্ত কৰা হৈছে। অলবিনাৰ সোনাবেৰাৰ কাকিগাঁৱৰ মোহন খিল নামৰ যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। মোহনৰ পূৰ্বে আছিল দুগৰাকী পত্নী, আৰু সেই কথা জানিব পাৰি মোহন আৰু অলবিনাৰ মাজত সূত্ৰপাত হৈছিল বিবাদৰ। তাৰ পিছৰে পৰা সন্ধান নাছিল যুৱতীগৰাকীৰ। যুৱতীগৰাকীক হত্যা কৰা সন্দৰ্ভত মোহন খিল আৰু মিলন কুলদীপ নামৰ 2 অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। হোজাইত ড্ৰাগছ আসক্ত 3 যুৱকক আটক কৰা হ'ল। আটকাধীন জিয়াবুৰ ইছলাম, সলমান হুছেইন আৰু তৈবুৰ ৰহমান। আদৰ্শ বজাৰ অঞ্চলত ড্ৰাগছ সেৱন কৰা অৱস্থাত ৰাইজে কৰায়ত্ব কৰিলে তিনিওকে। পৰৱৰ্তী সময়ত হোজাই আৰক্ষী উপস্থিত হৈ ড্ৰাগছ আসক্ত যুৱক 3টাক নিজৰ জিম্মাত লয়।
ঘৰ ক'ত ইয়াতে ক'ত এই ফুলদনা পাতা কি পাইছে তোমাৰ পৰা একো নাই খাবলৈ ড্ৰাগছ পাইছে নহয় কিয় ধৰিলে মোৰ এই 260 টকা আছিলে মোৰ তাত পাব্লিকে কিয় ধৰিলে পাব্লিকে মোক নাজানো সেই তাৰ পৰা এই এটা মানুহ মোক লৈ আহিছে আনাৰ পিছত সেই এটা মানুহ আছে মোৰ মানে বেলেগ কিবা এটা কাজিয়া আছে কি নাম তোমাৰ কি নাম সালমান ঘৰ ক'ত সালমা সালমা কি তোমাৰ পৰা কিমান পাইছে অলপ পাইছে খাবৰ কাৰণে আনিছিল কি নাম আপোনাৰ কি নাম ঐ তৈবুৰ ৰহমান তৈবুৰ ৰহমান ঘৰ যোগীজান কিমান পাইছে দুটা কণ্টেইনাৰ পাইছে না ওলাইছে অকমান কি কাৰণে আনিছে খাবৰ কাৰণে আহিছে 25 জুলাইত বশিষ্ঠৰ কালী মন্দিৰত সংঘটিত কৰিছিল লুটপাট অৱশেষত লুটপাটৰ ৰহস্যৰ উদ্ঘাটন কৰিলে বশিষ্ঠ আৰক্ষীয়ে মা কালী মন্দিৰৰ ধন অলংকাৰ লুটাত দুৰ্বৃত্ত পৰিছে আৰক্ষীৰ জালত জেমছন ক্ৰ নামৰ এজন খ্ৰীষ্টান যুৱকে চলাইছিল মন্দিৰত এই লুটপাট ৰাজহুৱা মন্দিৰৰ চিচিটিভি ভাঙি নিশা মন্দিৰত সোমাইছিল সহযোগীৰে মিলি চুৰি কাৰ্য সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিলে ধৃত জেমছনে গ্ৰেপ্তাৰ হোৱা জেমছন ক্ৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ 1.63 লাখ টকা এই কাণ্ডৰে জড়িত চক্ৰটোৰ আন অভিযুক্তক বিচাৰি বশিষ্ঠ আৰক্ষীৰ অভিযান আৰক্ষীয়ে জেৰা চলাই পূৰ্বে গুৱাহাটীত সংঘটিত কৰা চুৰি কাৰ্যৰ উলিয়াইছে সবিশেষ চুৰি অলংকাৰ বিক্ৰী কৰি গ্যাংটোৱে ভগাই লৈছিল ধন পানী শুকালে ঘৰৰ ভেটি ওলাল কিন্তু বৰ্তমানেও শিৱসাগৰ জিলাৰ বহু পৰিয়ালে কটাবলগীয়া হৈছে দিন ৰাস্তা বা মথাউৰিত ত্ৰিপাল তৰি কাৰণ বানে ধ্বংস কৰি থৈ গৈছে ঘৰবোৰ শিৱসাগৰ বেদবাৰী মৌজাৰ 2 নম্বৰ দগাঁৱৰ গিৰিন ফুকনৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলালে বলিয়া বানৰ প্ৰবল সোঁতে আৰু পকা মিস্ত্ৰী হিচাপে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা গিৰিন ফুকনৰ এই বাসগৃহটো ধ্বংস হোৱাত বৰ্তমান ভাড়া ৰুমত গোটেই পৰিবাৰ সৈতে তেওঁলোকে থাকিবলগীয়া হৈছে কন্যা আনকি নিজৰ ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে কেতিয়ালৈকে নিজৰ ভেটিত পুনৰ ঘৰ এটা সাজি তেওঁলোক থাকিব পাৰিব তালৈকে চিন্তিত হৈ পৰিছে পৰিয়ালটো যোৱা 19 জুলাইত অহা প্ৰলয়ংকাৰী বানে শিৱসাগৰ জিলাৰ 5 শতাধিক গাঁও প্লাবিত কৰিছিলে বৰ্তমান পানী শুকালে কিন্তু দুখ দুৰ্দশা আঁতৰা নাই এতিয়াও বহু পৰিয়াল হয় ওখ পথৰ ওপৰত নহয় মথাউৰিৰ ওপৰত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে নহয় কোনোৱে ভাড়া ঘৰত থাকিবলগীয়া সেই পৰিৱেশৰ সৃষ্টি হৈ আছে কাৰণ বহুতৰে বাসগৃহ সম্পূৰ্ণ বিধ্বস্ত কৰি থৈ গ'ল এই প্ৰলয়ংকাৰী বানে শিৱসাগৰ বেদবাৰী মৌজাৰ এই 2 নং দগাঁৱৰ গিৰিন ফুকনৰ বাসগৃহ মই দেখুৱাব বিচাৰিছো গিৰিন ফুকনৰ বাসগৃহৰ ভিতৰৰ পৰা পানী ওলালে চোতাল ওলালে ভেটি ওলালে বাৰী ওলালে পানী হ্ৰাস হ'ল কিন্তু তেওঁ এতিয়াও ঘৰত বুলিবলৈ নাই ঘৰত প্ৰৱেশ কৰিব পৰা নাই কাৰণ ঘৰটো সম্পূৰ্ণ বিধ্বস্ত কৰি থৈ গ'ল মই দেখাইছো এয়া প্ৰবল সোঁত বৈছিলে সেই সোঁতে এই ঘৰটোৰ এনে ধৰণৰ বিধ্বস্ত কৰি থৈ গৈছে বেৰৰ চালিসমূহ ভাগি গৈছে বেৰসমূহ এনে ধৰণে সম্পূৰ্ণ ভাগি গ'ল ঘৰৰ ভিতৰত মই পৰিৱেশ দেখুৱাইছো ভিতৰত একো বস্তুৱে বাচি নাথাকিলে মই সেই ঘটনাটো কেনেধৰণে আচলতে এই ইয়াত সোঁত বৈছিলে আৰু বৰ্তমান কি ধৰণে থাকিবলগীয়া হৈছে এইটো 3:30 বজাত 20 তাৰিখ আছিলে সোমবাৰ 20 তাৰিখ সোমবাৰ 3:30 বজাত আবেলি পটককৈ পানীটো বাঢ়ি আহিলে ইফালৰ পৰা দক্ষিণ চাইডৰ পৰা বাঢ়ি আহি গড়গুৰিত একদম মানে পচন্দ সোঁত আহিলে অহাত আমি পথাপতি ধান কেইটামান আছিলে ধানকেইটাকে উলিয়ালো দুটামান ল'ৰা আহিলে ধানকেইটা উলিয়াই থাকোঁতে এআঁঠু পানী হৈ গ'লে বাকী একো বচাব নোৱাৰিলো বহুত পচন্দ সোঁত হ'ল তাৰপৰা চিঞৰিলে যে ওলাই আহ নহ'লে তোক এতিয়া উঠুৱাই দিব তাৰপৰা এইবোৰ এনেকৈ এৰি থৈ যাবলগীয়া হয় এতিয়া বাসগৃহ নিৰ্মাণৰ কিবা ব্যৱস্থা হৈছেগে নেকি বাসগৃহ ব্যৱস্থাটো এতিয়ালৈকে নিৰ্মাণ কৰিবলৈতো মোৰ একো নাই আপোনাৰ পৰিয়ালত আৰু কোন কোন আছে পৰিয়ালত ছোৱালী 2জনী আছে আৰু পৰিবাৰ তেওঁলোক ক'ত আছে এতিয়া ছোৱালীজনী এইবাৰ স্নাতকৰ প্ৰথম হেৰি হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এডমিশ্যন লৈছে ক'ত লৈছে এইটো শিৱসাগৰ গাৰ্লছত লৈছে
তাই ক্লাছ কৰিবৰ কাৰণে এতিয়া ইয়াততো থাকিবলৈ যাবলৈ ব্যৱস্থা নাই, গতিকে শিৱসাগৰ টাউনতে ৰাতি ৰুম ভাড়া কৰি লৈ তাতে ৰখাইছোঁ। ইয়াৰ সৈতে বিদায় লম, নমস্কাৰ। अक्कर बक्कर बम्बे बो